Welcome to eVaskar. Mission Basundhara 3.0 My Land My Right. The application start 20 October আৰু December 31st লৈ ওপেন কৰা হৈছে। মিছন বসুন্ধৰা থ্ৰুদি আপোনালোকৰ মাটি সম্বন্ধীয় যিকোনো কাম আপোনালোক এই মিছন বসুন্ধৰা 3.0 টি কৰিব পাৰিব। এই মিছন বসুন্ধৰা কি সেৱাসমূহ উপলব্ধ হৈছে সেই বিষয়ে আজি এই ভিডিঅ'টি জনাম। আপোনালোকে নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্রাইব কৰিবলৈ। লিষ্ট অফ বসুন্ধৰা 3.0 সাৰ্ভিসৰ বিষয়ে এতিয়া সেৱাসমূহ হৈছে মিছন বসুন্ধৰা 2.0 অধীনত থকা স্থগিত ৰখা আবেদনবোৰ পুনৰ পৰীক্ষা কৰা হ'ব এই মিছন বসুন্ধৰা 3.0 জৰিয়তে। নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়ামৰ হাৰত একচনীয়া পটা ম্যাদীকৰণ। যোনবোৰ নগৰ আৰু নগৰীয়া কাষত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পটাসমূহ ম্যাদীকৰণ কৰা হ'ব। পূৰ্ব গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰাজনৈতিক মালিকীস্বত্ব প্ৰদান কৰা হ'ব। যোনবোৰ দখলীস্বত্ব হিচাপে ৰাজকীয় প্ৰদান কৰা হ'ব। এই পূবৰ ভোটদান আৰু ভূমি বন্দোবস্তি প্ৰদান প্ৰসাৰিত ৰূপত ভূমি শ্ৰেণী পৰিৱৰ্তন। যোনবোৰ শ্ৰেণী পৰিৱৰ্তন যদি আপোনালোকে কৰিব বিচাৰে বসুন্ধৰা 3.0 দি আপোনালোকে কৰিব পাৰিব। এই মিছন বসুন্ধৰা 3.0 জৰিয়তে আপোনালোকে অনুষ্ঠান প্ৰতিষ্ঠানৰ যোনবোৰ মাটি সম্পৰ্কীয় এতিয়া কিছুমান আমাৰ চিফ মিনিষ্টাৰে কৈছে অলৰেডি যিবোৰ নামঘৰ বা ৰাজহুৱা অনুষ্ঠানবোৰ নিজৰ নামত নাই এই মিছন বসুন্ধৰা 3.0 জৰিয়তে সুবিধা দিয়া হৈছে। তেওঁলোকে এই ৰাজহুৱা অনুষ্ঠানবোৰ নিজৰ নামত বা পট্টা ম্যাদী পট্টা কৰিব পাৰিব। এই অনুষ্ঠানৰ জৰিয়তে যিটো চাহ অনুদান বা গান ভূমি পট্টা শ্ৰেণী পৰিমাণ ক্ৰমে পট্টা প্ৰদান কৰা হ'ব। এই জৰিয়তে আপুনি মিছন বসুন্ধৰা চৰকাৰী সাধাৰণ চিলিঙতি ভূমি প্ৰদান কৰা দখলস্থ ৰাজনীতি মাটি প্ৰদান কাৰ্যানুষ্ঠান কৰা হ'ব। আৰু এই মিছন বসুন্ধৰা sewasetu.government.assam গভৰ্ণমেণ্টৰ জৰিয়তে আপোনালোকৰ নতুবা নিকটতম ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ গৈ আবেদন আপোনালোকে কৰিব পাৰিব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আপোনালোকে 20 অক্টোবৰৰ পৰা আপুনি 31 ডিচেম্বৰ 2024 লৈকে এই মিছন বসুন্ধৰাৰ যোগেদি মাটি সম্পৰ্কীয় কামবোৰ আপোনালোকে কৰি দিব। চাই থাকিব মিছন বসুন্ধৰাৰ কামবোৰ নতুন